আজি দুৰ্গাৰ পূজাৰ ষষ্ঠী আৰু ৰাজ্যত কোভিড বিধি পালন কৰা হৈছে শাৰদীয় দুৰ্গোৎসৱ আৰু এই সময়ত আমাৰ লগত উপস্থিত আছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া। আমি আপোনাক স্বাগতম জনাইছোঁ। যিহেতু ৰাজ্যত কোভিড বিধি পালন কৰি দুৰ্গা পূজা আয়োজন কৰা হৈছে, গতিকে এই মুহূৰ্তত আপুনি দুৰ্গা পূজাৰ উপলক্ষে ৰাজ্যবাসীক কি শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিব? পোনপ্ৰথমতে শাৰদীয় দুৰ্গোৎসৱৰ বাবে আমি সকলোটি ৰাইজলৈ অন্তৰ্ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে দুই এটা আহ্বান ৰাখিবলৈ বিচাৰিছোঁ। সেইটো হৈছে আমি ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা যিখিনি কোভিড সম্পৰ্কীয় নীতি নিৰ্দেশনা দিয়া হৈছে, এইখিনি কঠোৰভাৱে পালন কৰিবলৈ ৰাইজক আহ্বান জনাইছোঁ। ইতিমধ্যে আপোনালোকে দেখিছে যে যদিও কোভিড নিয়ন্ত্ৰণত আহিছে, কিন্তু ই নিৰ্মূল হোৱাৰ পথত আগবঢ়া নাই। ইয়াৰ এতিয়াও এটা তাৰ প্ৰভাৱ আছে আমাৰ মাজত আৰু আমি চেষ্টা কৰিছোঁ সকলোকে ভেকচিন দি ইয়াক প্ৰতিৰোধৰ যিটো ব্যৱস্থা, কিন্তু যিখিনি আমি প্ৰট'কল হয়তো দিছোঁ যে মেলামুখী হ'ব নালাগিব, পূজাৰ ক্ষেত্ৰত ইয়াত মাংগলিক অনুষ্ঠানটোতকৈ প্ৰাধান্য দি কামখিনি কৰিব লাগিব। পূজাৰ প্ৰৱেশ পথ, প্ৰস্থান পথ, তাত মাস্ক, চেনিটাইজাৰ ব্যৱহাৰকে ধৰি সাংস্কৃতিক অনুষ্ঠান আদি বাতিল কৰি সকলোখিনি নিয়মৰ মাজেদি ৰাইজক আমি আহ্বান জনাম যে আমি কোভিডক প্ৰতিৰোধ কৰিব পৰা, সংক্ৰমণ বৃদ্ধি হ'ব নোৱাৰা সকলো ব্যৱস্থা ৰাখি পেলাই যাতে ৰাইজে এই দুৰ্গোৎসৱ পালন কৰে। পূজাৰ উপলক্ষে দিনতে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কিন্তু মেলামুখী পৰিৱেশ দেখা গৈছে। এনে সময়ত স্বাস্থ্য বিভাগে কেনেকুৱা ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিব? ইতিমধ্যে আমি জিলা উপায়ুক্তসকলক আৰু জিলা আৰক্ষী বিষয়াক চৰকাৰৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে নিৰ্দেশ দিছে যে পূজা কমিটিসমূহক আগতীয়াকৈ জিলা উপায়ুক্তই ইতিমধ্যে আলোচনা বিলোচনা কৰিছে আৰু পূজা কমিটিসমূহে এইখিনি নিয়ম নীতিৰ মাজেৰে চলিবলৈ তেওঁলোকে জিলা উপায়ুক্তক আমি জনামতে প্ৰতিশ্ৰুতি দিছে আৰু জিলাৰ উপায়ুক্তৰ তৰফৰ পৰা, পুলিচৰ তৰফৰ পৰা সকলো ভিজিলেন্স সকলো সময়তে থাকিব। আপুনি যিহেতু কলিয়াবৰৰ বিধায়ক, গতিকে আপুনি নিশ্চয় সমষ্টিলৈ যাব লাগিব। গতিকে স্বাস্থ্যমন্ত্ৰী এটা গুৰুত্বপূৰ্ণ বিভাগ দায়িত্ব আপোনাৰ আছে। গতিকে আপুনি পূজাৰ কেইদিনত আপুনি কেনেদৰে ব্যস্ত হৈ থাকিব? পূজাৰ হয়তো কিছু মাংগলিক অনুষ্ঠানত যথেষ্টখিনিত আমি নিমন্ত্ৰণ পাইছোঁ। প্ৰায়খিনি পূজাই নিমন্ত্ৰণ দিছে। গতিকে তাৰে যিমানখিনি হওক মই চেষ্টা কৰিম তেখেতকৰ সেই মাংগলিক অনুষ্ঠানত উপস্থিত থাকিবলৈ। আৰু লগে লগে আমাৰ পূজাৰ ভিতৰতে অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠা দিৱসটো পৰিছে 14 অক্টোবৰ তাৰিখে। গতিকে সেইটো থাওৰাত অনুষ্ঠিত হ'ব। সেই প্ৰতিষ্ঠা দিৱসৰ কাৰণেও আমি তাতে উপস্থিত থাকিম। প্ৰতিষ্ঠা দিৱসৰ কথা ক'লে, আগৰ প্ৰতিষ্ঠা দিৱস, গতিকে তাত কেনেকুৱা ধৰণৰ কাৰ্যসূচী হ'ব, কেইদিনীয়া হ'ব? প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে কৰা হৈছে। সেইদিনাখন নৱমী হ'ব, তাৰ পাছদিনাখন জন্মোৎসৱৰ ব্যৱস্থা, মানে এই গুৰুজনাৰ জন্মোৎসৱ হ'ব। গতিকে সেই গোটেই সময়ছোৱাত ৰাইজ সকলো ব্যস্ত থাকিব। তাৰ মাজতে আমাৰ দিনটো আমি পালন কৰিবলৈ লৈছোঁ মানে দিনটীয়া কাৰ্যসূচীৰে। এয়া আছিল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া। গতিকে আমি আহ্বান জনাম যে পূজা চাবলৈ আহক সকলো ধৰণৰ কোভিড নীতি নিয়ম পালন কৰি। আৰু ইতিমধ্যে ৰাজ্য চৰকাৰ বা স্বাস্থ্য বিভাগে যথেষ্ট সংখ্যক নীতি নিৰ্দেশনা প্ৰেৰণ কৰিছে। আৰু যিহেতু ইতিমধ্যে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কৈছে ৰাজ্যত কোভিডৰ সংক্ৰমণৰ হাৰ কমিছে যদিও এতিয়াও সম্পূৰ্ণ নিৰ্মূল হোৱা নাই। গতিকে এই দিশত আমি সচেতনতা অৱলম্বন কৰিবই লাগিব। গতিকে আহক এনেদৰে নীতি নিয়ম পালি সকলোৱে পালন কৰোঁ আহক দুৰ্গোৎসৱ।